এতিয়াৰ পৰাই আপুনি অসমত থাকিয়ে হায়দৰাবাদ বা অন্য ডাঙৰ চহৰলৈ নোযোৱাকৈ নিজৰ দক্ষতা বিকাশ কৰিব পাৰিব। এতিয়াৰ পৰা অসমৰ ল'ৰা ছোৱালীয়েও বিটেক কৰিব, তেনেকুৱা কোৰ্চবিলাক কৰিব পাৰিব। নৰ্থ ইষ্টৰ ভিতৰত প্ৰথমখন চৰকাৰী দক্ষতা বিশ্ববিদ্যালয় অৰ্থাৎ স্কিল ইউনিভাৰ্চিটি অসমত নিৰ্মাণ কাম চলি আছে। এই কাম 2027 চনলৈ সম্পূৰ্ণ হ'ব। আৰু এইখন আছে দৰঙৰ মঙলদৈত, দৰঙৰ কেপিটেল মঙলদৈত। আৰু ইয়াতে আপুনি বিভিন্ন ধৰণৰ কোৰ্চ কৰিব পাৰিব, যেনে বিটেক চাইবাৰ চিকিউৰিটি, বিটেক কম্পিউটাৰ চাইন্স উইথ AI সৈতে কৰিব পাৰিব। AI জামানা আহিছে, ইয়াত আপুনি AI শিকিব পাৰিব। আৰু লগতে ইয়াতে BBA কৰিব পাৰিব, BTTM, MTTM আদি কোৰ্চবিলাক আপুনি কৰি কেনে নিজৰ দক্ষতা বিকাশ কৰিব পাৰিব। লগতে বহুতো ধৰণৰ সৰু সুৰা কোৰ্চো ইয়াতে এভেইলেবল থাকিব, যেনেকুৱা আপুনি গাড়ী, ইলেক্ট্ৰিক গাড়ী, সোলাৰ এনাৰ্জিৰ বিষয়ে এনেকুৱা ধৰণৰ প্ৰজেক্টবিলাকৰ কেনেকৈ কৰে সেই তাৰ ওপৰতো আপুনি কোৰ্চ কৰিব পাৰিব। আজিলৈ ভিডিঅ'টো এইখিনিয়ে। ধন্যবাদ। ভিডিঅ'টো যদি ভাল লাগে বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু লাইক এটা কৰি দিব।